নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহিছে। এপ'লো ফাৰ্মাচী বিভাগৰ ফালৰ পৰা প্ৰায় 39,680 ভেকেঞ্চি মানে প্ৰায় 40,000 ভেকেঞ্চি মুকলি কৰি দিছে। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৰে বাবে বেলেগ বেলেগ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। আৰু ইয়াৰ কাৰণে কোনো আপোনালোকৰ এক্সাম নহয়, কোনো পৰীক্ষা নাই, লিখিত পৰীক্ষা নাই আৰু অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে। আৰু যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে এই যিটো এপ'লো ফাৰ্মাচীৰ পৰা 39,680 ভেকেঞ্চি মুকলি কৰিছে, এই ভেকেঞ্চিকেইটাৰ কাৰণে যদি আপোনালোকে সম্পূৰ্ণ নিখুঁতভাৱে যদি একো ভুল নোহোৱাকৈ যে আমাৰ থ্ৰুত যে আপোনালোকে যে আবেদন কৰাব বিচাৰে কম্পিউটাৰ দোকানত নোযোৱাকৈ, চ' আপোনালোকে আমাৰ থ্ৰুত যে আপোনালোকে অনলাইন কৰাব বিচাৰে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ আপুনি স্ক্ৰীনত দেখিব পাৰিছে 9864881276। এই নম্বৰত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব, কল কৰিব নালাগে, কল কৰিলে আমাক এভেইলেবল নাপাব। চ' আপোনালোকে আমাৰ হোৱাটছআপত মেছেজ কৰিলেও আমি আপোনালোকক আবেদনসমূহ কৰি দিয়া হ'ব আমাৰ থ্ৰুত যে আপোনালোকে যে অনলাইন কৰাব বিচাৰে কোনো আপোনালোকৰ একো খেলিমেলি নোহোৱাকৈ। চ' যদি ভিডিঅ'টো আহক, আজি আমি ভিডিঅ'টো আৰম্ভ দেখিব পাৰিছে। কাৰেণ্ট জব অপেনিং মুকলি কৰিছে এপ'লো ফাৰ্মাচীৰ পৰা নতুনকৈ আপোনালোকৰ 6,000 ষ্ট'ৰ মুকলি কৰিব বিচাৰিছে। তাৰ কাৰণে আপোনালোকৰ প্ৰায় আপোনালোকৰ 40,000 ভেকেঞ্চি মুকলি কৰিছে বুলি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। এইটো এপ'লো ফাৰ্মাচীৰ যিটো অফিচিয়েল ৱেবছাইট হয়, মই সেই ৱেবছাইটত আছোঁ। কোনটো পদ মুকলি কৰিছে, লগতে কোনটো পদৰ কাৰণে কিমানকৈ কোৱালিফিকেশ্যন বিচাৰিছে, মই সকলো ডিটেইলছ আপোনালোকক জনাই দিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব। মই আপোনালোকক এতিয়াই কৈছোঁ, আপোনালোকে ফেচবুকত পায়, হোৱাটছআপত পায়, য'তে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে জবৰ আপডেটটো পাই পেলাই তেওঁলোকে চাকৰি লাভ কৰিব পাৰে। চ' আপোনালোকে যিমান পাৰে সিমানেই ভেকেঞ্চিটোৰ কথা আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। ইয়ালোকে দেখিব যে 6,000 ষ্ট'ৰৰ কাৰণে প্ৰায় 40,000 ভেকেঞ্চি মুকলি কৰি দিছে। এটা দুটা ভেকেঞ্চি নহয়, প্ৰায় 40,000 ভেকেঞ্চি, কম ভেকেঞ্চি নহয়। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব। আৰু যদি আপোনালোকে আমাৰ থ্ৰুদি আপোনালোকে যদি অনলাইন কৰাব বিচাৰে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ দেখিব পাৰিছে। আমাৰ থ্ৰুদি যদি আপোনালোকে যদি অনলাইন কৰে তেতিয়া আপোনালোকৰ কোনো খেলিমেলি নহয়, কাৰণ আপোনালোকৰ কম্পিউটাৰ দোকান গ'লে তেওঁলোকে ভালদৰে নাজানিবও পাৰে। চ' আমাৰ থ্ৰুদি আপোনালোকে অনলাইনটো কৰাই ল'ব পাৰে। ইয়াত আপোনালোকে হৈছে শ্বৰ্ট ইনফৰমেশ্যন দেখিব পাৰিছে। এপ'লো ফাৰ্মাচীৰ ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰিছে। ইয়াত আপোনালোকে দেখিব পাৰিছে সকলো লোকেশ্যনৰ কাৰণে ভেকেঞ্চি আছে। অসমৰ প্ৰায় আপোনালোকৰ 10ৰ পৰা 15টা ডিষ্ট্ৰিক্টৰ কাৰণে ভেকেঞ্চি, মানে 10ৰ পৰা 15টা লোকেশ্যনত ভেকেঞ্চি মুকলি কৰিছে। আৰু যিকেইটা লোকেশ্যন ওচৰ পাজৰ হয় আপোনালোকে গুৱাহাটীতো এপ্লাই কৰিব পাৰে, তেজপুৰ আছে, ডিব্ৰুগড়, এনেকৈ বহুকেইটা লোকেশ্যনত মুকলি কৰি দিছে। মানে প্ৰায় আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টতে চাকৰি পোৱাটো প্ৰায় কনফাৰ্ম বুলিয়ে ক'ব পাৰি। আৰু লগতে এপ'লো ফাৰ্মাচীৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। কোম্পানীৰ নেম হৈছে এপ'লো ফাৰ্মাচী হয়। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। এপ্লাই মোড আপোনালোকৰ ইয়াত এপ্লিকেশ্যন ফিজৰ কথা কোনো উল্লেখ কৰা নাই, ইয়াত কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই। আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব। এপ'লো ফাৰ্মাচীৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰি দিছে। 2024 বৰ্ষৰ কাৰণে ভেকেঞ্চিটো মুকলি কৰিছে, অন্তিম সময় 2024 বৰ্ষৰ। আৰু ইলিজিবল ষ্টেট যিবিলাক কেণ্ডিডেট হয়, ভাৰতবৰ্ষৰ যিমানকেইখন ষ্টেট আছে অসমতো আবেদন কৰিব, তেনেকৈ অসমৰ সকলোকেইখন ষ্টেটৰ কেণ্ডিডেট এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়। আৰু আপোনালোকে এইকেইটা ভেকেঞ্চিকেইটাৰ কাৰণে এটা ভাল কথা যে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ বা নিজৰ ওচৰৰ পৰ্যায়ৰ যিমান ডিষ্ট্ৰিক্ট আছে বা ওচৰৰ পৰ্যায়ৰ যিবিলাক লোকেশ্যন আছে সেই লোকেশ্যন আপোনালোকে চাকৰি লাভ কৰিব পাৰিব। ইয়াৰ ভেকেঞ্চিখিনি আছে ট্ৰেইনী ফাৰ্মাচীৰ ভেকেঞ্চি আছে, ফাৰ্মাচিষ্টৰ, ফ্ৰেচাৰ্ছ আছে ভেকেঞ্চি, লগতে লোকেশ্যন অল অভাৰ ইণ্ডিয়া আছে, এপ্ৰেণ্টিছৰ ভেকেঞ্চি আছে, প্ৰডাক্ট এডভাইজৰ ভেকেঞ্চিৰ কাৰণে মাত্ৰ 12 পাছ কৰিলে হ'ল। ফাৰ্মাচিষ্ট ট্ৰেইনাৰৰ যিটো ভেকেঞ্চি তাৰ কাৰণে SSC বা ইণ্টাৰ বা ডিগ্ৰী পাছ কৰিব লাগিব। ফাৰ্মাচিষ্ট এছিষ্টেণ্ট যিটো তাৰ কাৰণে আপোনালোকৰ ডিগ্ৰী পাছ কৰিব লাগিব। ফাৰ্মাচিষ্ট ছিনিয়ৰ ফাৰ্মাচিষ্টৰ কাৰণে বি ফাৰ্ম কৰিব লাগিব। আৰু যিটো আপোনালোকৰ এপ্ৰেণ্টিছৰ ভেকেঞ্চি তাৰ কাৰণে 10 পাছ কৰিলে হ'ল, বা আপোনালোকৰ ছিনিয়ৰ ফাৰ্মাচিষ্ট যিটো প্ৰথমতে আমি উল্লেখ কৰোঁ তাৰ কাৰণে আপোনালোকে 10 পাছ কৰিলে হ'ল। 10 পাছৰ কাৰণেও ভেকেঞ্চি দেখিব পাৰিছে, লগতে 12 পাছৰ কাৰণেও ভেকেঞ্চি আছে, লগতে আপোনালোকে গ্ৰেজুৱেশ্যনৰ কাৰণেও ভেকেঞ্চি দেখিব পাৰিছে। চ' এজ লিমিটটো দিয়া আছে 18ৰ পৰা 32 বছৰ দিয়া আছে, কিন্তু আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। SC কাৰণে 5 বছৰ কৰি ৰিলেক্সেশ্যন লাভ কৰিব, 36 বছৰ মোটামুটি 37-8 ইয়াৰ্ছ আপোনালোকে আবেদন কৰিব পাৰিব। OBC কাৰণে আপোনালোকে 3 বছৰ কৰি লাভ কৰিব 35 ইয়াৰ্ছলৈকে। লগতে PWD এক্স ছাৰ্ভিচমেন কেণ্ডিডেটৰ কাৰণে 10 বছৰ কৰিব, মানে 42 বছৰ 42 ইয়াৰ্ছ মানলৈকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰাই ল'ব পাৰে। আৰু আমাৰ থ্ৰুৰে যে আপোনালোকে অনলাইন কৰাব বিচাৰে, আমাৰ থ্ৰুৰে অনলাইন কৰিলে প্ৰপাৰ অনলাইন কৰা হ'ব, কোনো খেলিমেলি নাথাকে। চ' আমাৰ থ্ৰুৰে যে আপোনালোকে অনলাইন কৰাব বিচাৰে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ দেখিব পাৰিছে 9864881276। এই নম্বৰত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব, আমি আপোনালোকক হোৱাটছআপত মেছেজ কৰিলে আপোনালোকে অনলাইনসমূহ কৰি দিয়া হ'ব। কল নকৰিব, কল কৰিলে আমাক এভেইলেবল নাপাব। চ' আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে আমি আপোনালোকক অনলাইনসমূহ কৰি দিয়া হ'ব।
আৰু লগতে এডুকেশ্যন কোৱালিফিকেশ্যন মই জনাইছোৱে 10 পাছৰ কাৰণে ভেকেঞ্চি আছে 12 পাছৰ কাৰণে ভেকেঞ্চি আছে লগতে ডিপ্ল'মা ফাৰ্মাচী এনেকৈ বহুখিনি আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব আৰু লগতে BSc B.Pharm B.Com এক্সেপ্ট এনেকৈ বহুখিনি মানে কোৱালিফিকেশ্যন যে আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব ইণ্টাৰেষ্টেড বা এলিজিবল যদি হয় আপোনালোকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব চেলাৰী ক্ষেত্ৰত আপোনালোকে গুড চেলাৰী লাভ কৰিব কোনো আপোনালোকৰ এটা ভাল চেলাৰী আপোনালোকক তেওঁলোকে প্ৰভাইড কৰিব চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব বেনিফিটৰ কাৰণে আপোনালোকে দেখিছে ৰিটায়াৰমেণ্ট প্লেনছ ভেকেঞ্চি পেইড টাইম অফাৰ এমপ্লয়মেণ্ট এছিষ্টেণ্ট প্ৰগ্ৰেম এনেদৰে আপোনালোকে বহুখিনি আপোনালোকৰ বেনিফিটো লাভ কৰিব এই ভেকেঞ্চিকেইটাৰ কাৰণে যদি আপোনালোকে ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয় তেন্তে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু লগতে এপ'ল' ফাৰ্মাচীৰ ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰিছে ইয়াত আবেদন কৰিবলৈ আপোনালোকৰ এডুকেশ্যন চাৰ্টিফিকেট মাৰ্কশ্বিটৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব পান কাৰ্ডৰ প্ৰয়োজন আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড বা ভোটাৰ কাৰ্ড কোনোবা এটা প্ৰয়োজন হ'ব যদি আপোনালোকৰ ৰিজিউম আছে বা CV আছে তেতিয়াও দিব পাৰে নহ'লেও কোনো কথা নাই আৰু লগতে কভাৰ লেটাৰ কথা কৈছে লগতে পাছপ'ৰ্ট সাইজ ফটোগ্ৰাফৰ প্ৰয়োজন হ'ব এইকেইটা ডকুমেণ্ট যদি হৈ যায় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আইডেণ্টিটিৰ কাৰণে আপোনালোকে যিকোনো এটা ডকুমেণ্ট চলি হ'ল আধাৰ থাকিলে পান বা ভোটাৰ কাৰ্ড প্ৰয়োজন নাই চ' আপোনালোকে কোনোবা এটা যদি ডকুমেণ্টছ আছে তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে আৰু যদি আমাৰ থ্ৰুদি আপোনালোকে অনলাইন কৰাৰ পিছতে আমাৰ থ্ৰুদি অনলাইন কৰিলে কি হয় মই আপোনালোক জনাই দিছোঁ তেতিয়া আপোনালোকে প্ৰপাৰ অনলাইন কৰা হয় কোনো খেলিমেলি থাকে যদি আপোনালোকে কম্পিউটাৰ দোকান যায় তেওঁলোকে ভালদৰে নাজানিব পাৰে চ' আমাৰ থ্ৰুদি যদি আপোনালোকে অনলাইন কৰাব বিচাৰে তেন্তে আমাৰ হোৱাটছআপত মেছেজ কৰিব কল নকৰিব হোৱাটছআপত আপোনালোকে স্ক্ৰীনৰ নাম্বাৰটো দেখিব পাৰিছে 9864881276 এই নাম্বাৰটো আপোনালোকে কল নকৰিব হোৱাটছআপত মেছেজ কৰিলে আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব চ' আপোনালোকে ইণ্টাৰেষ্টেড হ'লে আপোনালোকে হোৱাটছআপত মেছেজ কৰিব আমি আপোনালোকৰ আবেদনসমূহ কৰি দিম লগতে ইয়াৰ চিলেকশ্যন প্ৰচিডিউৰ দিয়া আছে পাৰ্চনেল ইণ্টাৰভিউ হ'ব ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব আৰু বেলেগ কোনো আপোনালোকৰ ইয়াত লিখিত পৰীক্ষা নহয় পাৰ্চনেল ইণ্টাৰভিউ মই আপোনালোকক আগতে জনাইছোঁ কোনো লিখিত পৰীক্ষা নহয় পাৰ্চনেল ইণ্টাৰভিউ হ'ব এটা ইণ্টাৰভিউ হ'ব আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব যদি সেইকেইটাত পাছ কৰি যায় তেন্তে আপোনালোকে চাকৰিসমূহ লাভ কৰিব হাউ টু এপ্লাই ক্ষেত্ৰত মই আপোনালোকক জনাইছোঁ অনলাইন যোগে কৰিব লাগিব আৰু অনলাইন কৰা লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আৰু যদি আপোনালোকে আমাৰ থ্ৰুদি অনলাইন কৰা বিচাৰে তেন্তে হোৱাটছআপত মেছেজ কৰিব কল নকৰিব হোৱাটছআপত মেছেজ কৰিলে আমি আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব আৰু আমাৰ হোৱাটছআপ নাম্বাৰ ভিডিঅ' ডেছক্ৰিপশ্যনতো আছে লগতে ভিডিঅ'ৰ স্ক্ৰীণতো আছে লগতে ভিডিঅ' ডেছক্ৰিপশ্যনতো আমাৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে চ' আপোনালোকে কণ্টেক্ট হোৱাটছআপত মেছেজ কৰি আবেদনসমূহ কৰাই ল'ব পাৰে আজি ভিডিঅ' যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈকে